2003 চনত স্থাপিত শ্ৰী শ্ৰী দিহিঙীয়া সনাতন নামগৃহৰ 23তম প্ৰতিষ্ঠা দিৱস উপলক্ষে চিপাঝাৰ কুৰুৱা আইমাতৃসকলে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে দিহানাম পৰিৱেশন কৰে। ওপৰ কুৰুৱা জাহাজঘাট সনাতনী নামগৃহত অনুষ্ঠিত কৰা এই দিহানামত কুৰুৱা উত্তৰ গুৱাহাটী অঞ্চলৰ 27টা নামঘৰৰ নামতি দলে অংশগ্ৰহণ কৰে। ওপৰ কুৰুৱাৰ দীপিকা দত্ত দাসৰ দিহানামেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। প্ৰায় 4 শতাধিক আইমাতৃয়ে অংশগ্ৰহণ কৰা দিহানামৰ পূৰ্বে স্বনামধন্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। একেদৰে অনুষ্ঠানত স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। এই অনুষ্ঠান ভাগ আমাৰ শ্ৰী শ্ৰী দিহিঙীয়া সনাতন নামগৃহৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমাৰ পূৰ্বপুৰুষসকলে যেনেকৈ আমাৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে, আমি সেই হিচাপে আমি আজি এই প্ৰতিষ্ঠা দিৱসটো আমাৰ অগ্ৰগাঁৱৰ কুৰুৱা আইসকলক লৈ আমি আজি দিহা নাম এভাগ গাই আমি এই নাম কাৰ্যভাগী অনুষ্ঠান কৰিছোঁ। এই অনুষ্ঠান ভাগত আমাৰ কুৰুৱাৰ যিমানখিনি আই মাতৃসকল আহিছে, আমি আগত ৰাখি সময়খিনি আমি আগত ৰাখি সময়ৰ সেইখিনি কৰি আমি সকলো আইসকলক নোৱাৰিলেও আমি যিখিনি আইসকলক পাওঁ আমি 2-2:30 বজালৈ আমি এশাৰী এশাৰী নাম গাবলৈ সকলোকে অনুৰোধ কৰিম। সকলোৱে যেন আমাক দিহা নামষাৰ গাই আমাক কৃতাৰ্থ কৰে। নাম অনুষ্ঠানটোৰ বাবে মই বিশেষকৈ কুৰুৱা অঞ্চলৰ ৰাইজক মই ধন্যবাদ দিছোঁ। বিশেষকৈ সনাতন নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উদ্যোক্তাসকলে এনেধৰণৰ গুৰুজনৰ গুণানুকীৰ্তন নাম সমৃদ্ধ যিটো অনুষ্ঠান আয়োজন কৰিছে, আয়োজকসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ আইসকলে উৎসাহ উদ্দীপনাৰে এই গুৰুজনাৰ নাম কীৰ্তনত যেনেধৰণে উঠি পৰি লাগি তেওঁলোকে নাচি বাগি নাম প্ৰসংগ কৰিছে। গুৰুজনাৰ গুণামৃত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিটো নাম ধৰ্ম মাধৱদেৱৰ অমৃত ৰসৰ বৈকুণ্ঠলৈ পৰিণত কৰিছে। মই আনন্দিত হৈছোঁ। ভৱিষ্যতে তেওঁলোকে এই গুৰুজনাৰ গুণানুকীৰ্তনেৰে কৃষ্ণৰ নাম গুণানুকীৰ্তনেৰে সমগ্ৰ অসমবাসী বিশ্ববাসী সমগ্ৰতে তেওঁ শান্তি পৰিৱেশ সৃষ্টি কৰে। তাৰে কামনাৰে আজি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সনাতন নামগৃহৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ সনাতন নামগৃহৰ ৰাইজে আৰতীসকলে আৰু আটাইসবে মিলি হৰিনামৰ উদ্বোধন কৰিবৰ কাৰণে আৰতীসকলক মাতি আনি ইয়াতে নাম প্ৰসংগ কৰাইছোঁ। ইয়াতে নিউজকে ধন্যবাদ জনাইছোঁ যে আপোনালোক আহি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈ আমাৰ কাৰ্যভাগী উপলব্ধি কৰিছে আৰু অসমবাসীক দেখুৱাইছে। সেয়েহে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু সকলো ৰাইজক অসমবাসীৰ ৰাইজক সেৱা জনাইছোঁ। ইয়াৰে পৰাই যেন আমাক আশীৰ্বাদ কৰে, প্ৰত্যেক বছৰে এনেকৈ ঈশ্বৰৰ হৰিনাম হৰি কীৰ্তন গাবলৈ যেন ভক্তি আৰু শক্তি দিয়ে। বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।